নমস্কাৰ স্বাগতম জনাইছোঁ নিধিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰূপল আমিন। ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। সো এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 7ৰ বিষয়ে। চেপ্টাৰ নম্বৰ 7ৰ নাম কি আছে? তপনৰ কথা। তো চোৱা, ফাৰ্ষ্ট কুৱেশ্যনত কি দিছে যে তলত প্ৰশ্নমৰ উত্তৰটো বাছি লৈ সঠিক বৃত্তটো পূৰ কৰা। 1ত কি আছে যে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? যে তপনৰ মাহীয়েকৰ পুতেক আহিছিল। তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? কিন্তু মনে বিচৰা বস্তুটো পাবৰ বাবে। তাৰপিছত কি কৈছে? তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটো শুদ্ধ উত্তৰ বুলি কিয় বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰা। তোমালোকে আলোচনা কৰিবা এইটো। নাম্বাৰ 3ত কি আছে? তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘৰ টুকুৰাৰ পৰা বাছি উলিয়াই আৰু লিখা। এটা কি আছে? মেজ, যে লিখা পঢ়া কৰা বা আহাৰ খোৱা ওখ খোৰা লগোৱা পীড়া সদৃশ আচবাবৰ নাম হৈছে মেজ। নেক্সট কি আছে? ফিচা। ফিচা কি? মাছৰ পিছৰ অংশখিনিক ফিচা বুলি কোৱা হয়। ঢাকন মানে কি? সাফৰ, যে বটল এটাৰ ঢাকন বা সাফৰ। ভদ্ৰ, যে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়াক ভদ্ৰ বুলি কোৱা হয় বা ভদ্ৰতা বুলি কোৱা হয়। অ'কে, তাৰপিছত কি আছে? 4 নম্বৰত তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। যে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? যে তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল? তপনৰ মাহীয়েকৰ পুতেকৰ নাম আছিল ঋতুৰাজ। তাৰপিছত কি আছে? ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? যে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল। ঋতুৰাজ তপনৰ বয়সতকৈ কিমান সৰু? ঋতুৰাজ তপনৰ বয়সতকৈ 2 মাহ সৰু। যে তপনৰ কথা পাঠটোৰ লেখক কোন? যে তপনৰ কথা পাঠটোৰ লেখক ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 5ত কি আছে? যে তপন আৰু ঋতুৰাজৰ মাজৰ কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? তো আমি কি লিখিম উত্তৰত? যে তপন আৰু ঋতুৰাজৰ মাজত ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল, কাৰণ ঋতুৰাজ নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল। মানে আত্মত্যাগী মানে যোনে ক্ষমা কৰি দিয়া বা যোনে বস্তু এটা বেলেগক দি ভাল পোৱা, তেনেকুৱা ধৰণৰ আছিল। তপনৰ মাকে ঋতুৰাজক বেছি মৰম দিয়াৰ পাছতো ঋতুৰাজে কিয় গৰ্ব কৰা বা অহংকাৰ কৰা দেখা নাযায়। যে তপনৰ মাকে ঋতুৰাজক বহুত মৰম কৰিছিল কিন্তু গৰ্ব কৰা নাছিল। নেক্সট কি আছে? যে তপন আৰু ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। সেই 2টা উদাহৰণৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয়, আৰু যদি নহয় কিয় নহয় লিখা। তো চোৱা, হয় যে মই সেই উদাহৰণ 2টাৰ লগত একমত, কাৰণ যদি মানুহে সদায় আনৰ প্ৰতি সন্মানজনক আচৰণ কৰে আৰু তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে, তেতিয়াহ'লে সমাজত সৌহাৰ্দ্য আৰু অনুভূতিৰ পৰিৱেশ সৃষ্টি হয়। এনে আচৰণৰ ফলত ভদ্ৰতাৰ বিকাশ হয়, যিকোনো সুস্থ সমাজ গঠনৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয়। গণমত কি কৈছে? তপনৰ কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। যে সপক্ষে যুক্তি, যে তপনে ডাঙৰ টুকুৰাটো খাই নিজৰ ইচ্ছা পূৰণ কৰাৰ লগতে মনৰ খং কমাবলৈ চেষ্টা কৰিছিল। সি নিজে ভদ্ৰতাৰ জ্ঞান দিয়াৰ পাছতো মনত থকা অভিমানৰ বাবে ব্যক্তিগত ইচ্ছাক অগ্ৰাধিকাৰ দিলে। এই কাৰণে তেওঁক আচৰণক মানৱিক দৃষ্টিকোণৰ পৰা বুজি পোৱা যায়। বিপক্ষে যুক্তি হৈছে ভদ্ৰতা আৰু নৈতিকতাৰ দৃষ্টিৰ পৰা চালে তপন সৰু টুকুৰাটো লোৱা উচিত আছিল, কিয়নো সি নিজে ঋতুৰাজক ভদ্ৰ আচৰণৰ উপদেশ দিছিল। যদি সি নিজে উপদেশটো অনুসৰণ কৰিব নোৱাৰে, তেন্তে সেই কথাৰ মূল্য কমি যায়। তাৰমানে যদি তুমি বেলেগক কিবা এটা ভাল কথা কৈ আছা, সেই ভালটো আগতে নিজে হ'ব লাগিব। নিজে ভাল হ'লেহে তুমি বেলেগক ভাল হোৱাৰ উপদেশটো দিয়াটো ঠিক হয়। যদি সি নিজৰ উপদেশ অনুসৰি ব্যৱহাৰ নকৰে, তেন্তে তেনে কথাৰ মূল্য কমি যায়। সেই তপনৰ কাৰ্য নিজৰ কথাৰ লগত বিৰোধ বুলি ধৰা যায়। ঘৰ নম্বৰত কি আছে? যদি সৰু কেকৰ টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন ঋতুৰাজে, তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? যে যদি ঋতুৰাজে সৰু টুকুৰাটো খাবলৈ অমান্তি হ'লহেঁতেন, তেন্তে দুয়োটা ডাঙৰ টুকুৰা খাবলৈ লৰ মাৰিলেহেঁতেন। হয়তো তপনে ডাঙৰ উপদেশৰ কথা ভাবি সৰু টুকুৰাটো খাবলৈ সাজু হ'লহেঁতেন। তাৰপিছত চোৱা, কোনে কাক কিয় কৈছিল? ইয়াতে 2 টুকুৰা কেক আছে, অলপ পাছত উলিয়াই ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। এই কথাষাৰ তপনৰ মাকে তপনক কৈছিল, কাৰণ তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰিছিল। তই সঁচাকৈ বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাক জোচেফ ছাৰে বৰ ভাল পায়। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল, কাৰণ যেতিয়া ঋতুৰাজে কেকৰ সৰু টুকুৰা খোৱাৰ আগ্ৰহ প্ৰকাশ কৰে, তেতিয়া তপনে জোচেফ ছাৰৰ কথা মতে ভদ্ৰ আচৰণ চিনাক্ত কৰি ঋতুৰাজক প্ৰশংসা কৰে। নেক্সট চোৱা, যে ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ লিখা। ভাল লগাৰ কাৰণ,
সেইকেইদিনা কথা পাতিবলৈ ফুৰিবলৈ ঘৰত কেৰাম আৰু লুডু খেলিবলৈ তপনৰ লগৰী এটা হয় আৰু বেয়া লগাৰ কাৰণ সেইকেইদিনা তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰে তপনতকৈ, সেয়ে ইয়াৰ বেয়াও লাগে। আঠটানি মিলাব দিছে, তোমালোকে মিলাবা। এতিয়া চোৱা, মানুহজন, পাত খিলা, ছোৱালীজনী, বেঞ্চ টু, পেঞ্চিলডাল, কেক টুকুৰা, ঘৰখন। অ'কে, তাৰপিছত চোৱা কি কৈছে, বিমলে অমল আৰু দীপুৰ সৈতে খেলপথাৰ পৰিষ্কাৰ কৰিলে। এইকেইটাত কি কৰিব লাগে, তলত দিয়া বাক্যবোৰৰ আঠটানি পদবোৰ বিভক্ত কৰি কি চিন ব্যৱহাৰ হৈছে লিখা। যে প্ৰথমটোত কি আছে, মূল শব্দ আছে ইয়াতে বিমল, ইয়াতে বিভক্তি আছে এ, চিনবোৰ কি আছে, চিনবোৰ ইয়াতে কি আছে, এ আছে, ই আছে আৰু এ আছে। খেলপথাৰখনত সিহঁতে ফুটবল খেলে। খেলপথাৰখন আৰু সিহঁত হৈছে মূল শব্দ, যোগ হোৱা বিভক্তি হৈছে ত আৰু এ, আৰু ইয়াতে বিভক্তি চিনবোৰ হৈছে ত বা অত আৰু ই এ। গধূলি সময়ত ঘৰলৈ উভতি আহিল, গধূলি সময়ত ঘৰলৈ উভতি আহিল। ইয়াতে মূল শব্দ হৈছে সময় আৰু ঘৰ, বিভক্তি হৈছে ইয়াতে ত আৰু লৈ, বিভক্তি চিনবোৰ হৈছে ত লৈ। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 10 কি কৈছে, তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। যে মোৰ বন্ধু বা আত্মীয় আহিলে মই প্ৰথমে তেওঁলোকক আদৰণি জনাওঁ, তেওঁলোকক ভালদৰে বহি থাকিবৰ কাৰণে মই চকী টেবুল উলিয়াই বহিবলৈ দিওঁ, লগত পানীও আনি দিওঁ, জলপান বনাবলৈ মাক বা ঘৰৰ অন্য মানুহক সহায় কৰোঁ, সেইবোৰক টেবুলত সজাবলৈ সহায় কৰোঁ। 11 নম্বৰত কি কৈছে, তপনৰ কথা গল্পটোত মূল কথাখিনি তলত দিয়া লিখনি শৈলীত পঢ়োৱা। তপনৰ কথা, চৰিত্ৰ তপন, ঋতুৰাজ আৰু তপনৰ মাক। তে পটভূমি হৈছে তপনৰ মাহীয়েকৰ ল'ৰা ঋতুৰাজৰ কেইদিনমানৰ বাবে তপনৰ ঘৰলৈ ফুৰিবলৈ আহিছে। মূল সমস্যাটো কি আছে, তপনৰ মাকে ঋতুৰাজক অহা কেইদিন ঋতুৰাজক বেছিকৈ মৰম কৰে আৰু ভালৰো ভাল বস্তুবোৰ তপনক নিদি ঋতুৰাজক দিয়ে। সমস্যাৰ সমাধান হৈছে তপনে বুদ্ধিৰে ডাঙৰ কেক টুকুৰা খাবলৈ সক্ষম হয়। এতিয়া চব 12 নম্বৰত কি কৈছে, তলৰ গল্পটো পঢ়া। নবীন, ৰবীন আৰু গোবিন ভাই ককাইক। এদিন সিহঁতৰ মাহীয়েকে ক'লে, তহঁতে আজি ভালকৈ পঢ়িছ নহয়, সেইকাৰণে এয়ালৈ 4টা চকলেট দিছোঁ, ভালকৈ পঢ়িলে কাইলৈ 5টা দিম, পৰহিলৈ 6টা দিম। নবীন মহাদুষ্ট, মাহীয়েকৰ আঁতৰি যোৱাৰ পিছতে সি ৰবীন আৰু গোবিনক ক'লে, আমি হ'লো 3টা, চকলেট হ'ল 4টা, কেনেকৈ ভগাম। ঠিক আছে, ৰবীনে খাই পেলা, বাকী 3টা গাইপতি এটাকে খাম। ৰবীনে ভালেই পালে। 5 দিনা মাহীয়েকে সিহঁতৰ 5টা চকলেট দিলে। নবীনে চকলেট ভগাবলৈ ক'লে আৰু 2টা গোবিনে খাই পেলালে, বাকী 3টা গাইপতি এটাকে খাম। গোবিনে ভালেই পালে। 5 দিনা মাহীয়েকে 6টা চকলেট দিওঁতে গোবিনে পোকে খোৱা দাঁতকেইটা উলিয়াই হাঁহি হাঁহি ক'লে, আজি ভগাবলৈ দিগদাৰী নাই, গাইপতি 2টাকে পৰিব। নবীনে মুখখন বিকটাই ক'লে, ধেমালি পাইছা, কালি পৰহি কেনেকৈ ভগাইছিলোঁ। এই বুলি সি 3টা জেপত ভৰালে আৰু বাকী 3টা গাইপতি এটা এটাকৈ ভগাই দিলে। বুজি পাইছা। চোৱা, এইটো আমাৰ এটা অক্ষয় কুমাৰৰ মুভি আছিল যে এক তেৰা এক মেৰা, দো তেৰা দো মেৰা, তেনেকুৱা টাইপৰ হৈ গ'ল। যে লাষ্টত কি কৰিলে, নবীনে 3টা লৈ ল'লে আৰু 3টা থাকিল, সেই 3টা এটা এটাকৈ ল'লে, তাৰমানে মুঠতে নবীনে ল'লে 4টা। এতিয়া চোৱা, এই গল্পটোৰ পৰা আমি কি কৰিম, ইয়াতে চৰিত্ৰ কি আছে, গল্পটোৰ নাম হৈছে চকলেট বিতৰণ। চৰিত্ৰ হৈছে নবীন, ৰবীন, গোবিন আৰু মাহীয়েক। পটভূমি, ইয়াতে নবীন, ৰবীন, গোবিন ভাই ককাইক, মাহীয়েক তেওঁলোকক চকলেট দিয়ে আৰু তাক ভাগ বতৰা কৰি দায়িত্ব দিয়ে। মূল সমস্যাটো হৈছে 3জন ভাইকেকৰ মাজত 4টা, 5টা, 6টা চকলেট সমান ভাগে ভগাবলৈ দিগদাৰী হয়। সমস্যাৰ সমাধান কি কৰিছিল যে নবীনে 4টা চকলেট ভাগ কৰিবলৈ এজনক এটা আৰু দুয়োটাকে এটাকে দিয়ে। 5 দিনা 5টা চকলেটৰ ভাগত 2টা গোবিনক দিয়ে আৰু 3টা দুয়োকে এটাকেই। অন্তিম দিনা 6টা চকলেট ভাগ কৰিবলৈ দুয়োক খোৱা পৰিকল্পনা কৰে, কিন্তু নবীনে নিজে 3টা লৈ বাকী 3টা দুয়োৰ মাজত ভগাই দিয়ে। অ'কে, এইখিনি আছিল আমাৰ চেপ্টাৰ নম্বৰ 7ৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 8ৰ বিষয়ে আমি শিকিম। তো আজিৰ বাবে এইখিনি, ধন্যবাদ।